धर्मस्य ग्लानिर्भवति भारत अभिधानम् अधर्मस्य तदात्मानं सृजाम्यहम् সবার সভাপতির ভাষণ পরম সেবার বস্তু ব্যাকরণ ভাগৱতী সমাজৰ মোৰ শিৰৰ মুকুট আচাৰসকল নিমন্ত্রিত অতিথি নির্দিষ্ট বক্তা শ্রী ডক্টর রবীন্দ্র ডেকা মহোদয়, উপাধ্যক্ষ বাপ শ্রী অনুরাম দাস, সভাত উপস্থিত থকা বাপ বান্ধৱ, আই মাতৃসকল, তৰুণ তৰুণীসকল, জয় জয়দেৱ। আপোনালোক সবাৰে চৰণত প্ৰণাম নিবেদন কৰি মই অধ্যক্ষৰ ভাষণ ৰাখিবলৈকে আজিৰ সভাৰ সভাপতিৰ ভাষণ ৰাখিবলৈকে চেষ্টা কৰিম। কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় চ নন্দ গোপ কুমারায় গোবিন্দায় নমঃ নমঃ। নম পঙ্কজনাভায় নম পঙ্কজনেত্রায় নম পঙ্কজমালিনে নমস্তে পঙ্কজগ্রহে। বসুদেবং সুতং কৃষ্ণ কংস চানুরমর্দন দেবকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগতে গুরু। মূকং করোতি বাচালং পঙ্গং লঙ্ঘয়তে গিরি যৎ কৃপা তমহং বন্দে পরমানন্দ মাধবং কৃষ্ণ। হরি ভক্তি জন ইয়া জগতকে তারিলা সংসার হিন্দু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু। শংকৰ মাধৱ অবেদ ঈশ্বৰ গুৰু নাহি দুইট পৰে দুয়ান নামক কীৰ্তন কৰিয়া কৃত কৃত হৰে নৰে ৰাম কৃত কৃত হৰে নৰে। একশৰণ ভাগৱতী সমাজৰ ৩৬তম দিগৰ্ষী অধিবেশন আৰু মহাপালনাম পবিত্ৰ ফাকুৱা পথাৰৰ দুনুচাই ক্ষেত্ৰত অনুষ্ঠিত হৈছে। ইয়াৰ আকাশ বতাহ, ইয়াৰ বায়ুমণ্ডল, ইয়াৰ পৰিৱেশ ঈশ্বৰৰ নামেৰে মণ্ডিত হৈছে, পৰম পবিত্ৰ হৈছে। ধৰ্ম কি, ভকতি কি, ধৰ্ম কিয় পালন কৰিব লাগে, ভকতি কিয় কৰিব লাগে, কৰিলে কি হয়, নকৰিলে কি হয়। ভাৰতবৰ্ষৰ আৰ্য সমাজৰ প্ৰতিষ্ঠাতা গুৰু দয়ানন্দ সৰস্বতী স্বামীয়ে ধৰ্ম সম্বন্ধে তেওঁলোকৰ চমু ব্যাখ্যা দিছে। ধৰ্ম এইটোকে কয়, ধৰ্মং ৰক্ষতি ৰক্ষতঃ, ধৰ্মং ৰক্ষতি ৰক্ষতঃ। ধৰ্ম তুমি ৰক্ষা কৰা, ধৰ্মই তোমাক ৰক্ষা কৰিব।
ধৰ্ম তুমি ৰক্ষা নকৰা, ধৰ্মই তোমাক ৰক্ষা নকৰে। গতিকে ধৰ্মৰ উদ্দেশ্য হৈছে শান্তি, প্ৰেম, অহিংসা, ভাতৃত্ব, এইবোৰ শাশ্বত কথাৰে ধৰ্ম নিৰূপিত হৈছে। আৰু এই ধৰ্মৰে প্ৰতিফলন ঘটে ভকতিৰ মাজে। ধৰ্মৰ প্ৰতিফলিত হয় ভকতিৰ মাজেৰে। যে ভকতি আমি কৰিব লাগে। কিয় কৰিব লাগে? ভকতি আমি কিয় কৰিব লাগে? ধৰ্ম আমি কিয় পালন কৰিব লাগে? পৃথিৱীৰ ধৰ্মবিলাকৰ বেলেগ বেলেগ নাম থাকিলেও ধৰ্মৰ নাম সনাতন। ধৰ্ম সনাতন বস্তু, ধৰ্ম শাশ্বত বস্তু, ধৰ্ম চিৰন্তন বস্তু, যি আগতে আছিল, এতিয়াও আছে, আগলৈ থাকিব, যাৰ কেতিয়াও ক্ষয় নাই, যাৰ কেতিয়াও ভয় নাই, যাৰ কেতিয়াও বিনাশ নাই। ধৰ্মই মানুহৰ জীৱনক সুসংগত কৰিব। সুসংগঠিত এটা আধ্যাত্মিক জীৱন যাপনে মানুহৰ যিটো লম্পট ইন্দ্ৰিয়সমূহ আছে, এইবিলাকক দমন কৰি অতি এজন জিতেন্দ্ৰীয় পুৰুষ হৈ ধৰ্মৰ কাৰণে তেওঁ পাৰি আছে। ধৰ্ম এটা কেৱল বৃত্তি নহয়, ধৰ্ম এটা ভোজবাদীও নহয়, আৰু ধৰ্ম কোনো জাদুও নহয়। ধৰ্ম মানুহৰ লগত সম্পৰ্ক আছে। ধৰ্ম নহলে ধৰ্মহীন ব্যক্তি বিষয়হীন, যার ধর্ম নাই সি বিষয়হীন ব্যক্তি। তার কোনো দেশ নাই, তার কোনো আদর্শ নাই, তার কোনো নীতি নাই, সেইবোৰ মানুহে সভ্যতা কৰিব। এই ধৰ্মৰ প্ৰতিফলন ঘটে ভক্তি সাধন মাৰ্গৰ দ্বাৰা। এই ভকতি ধৰ্ম ৰক্ষা কৰিবলৈ আমি ভকতি পালন কৰিব, ভকতি অৱলম্বন কৰিব লাগিব। ভকতি এটা অনাবিল আনন্দ বস্তু। ভকতি কিয় কৰিব লাগে? কোনোবাই প্ৰশ্ন কৰিছিলো, মাধৱদেৱ মহাপুৰুষে উত্তৰ দিছে, ভগৱন্ত ভক্তি যুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে কুশয় সংসাৰ ভয়। এই মানে ভকতিৰ তত্ত্ব। ভগৱন্ত ভক্তিযুক্ত। ভগৱন্তই আনৰ দ্বাৰা যুক্ত নহয়। বিশ্ববিখ্যাত বিজ্ঞানীসকলৰ সূত্ৰৰ দ্বাৰা ভগৱন্ত জড়িত নহয়। বিশ্ববিশ্ৰুত সাহিত্যিক শিল্পীসকলৰ সাধনাৰ মাজেৰেও ভগৱন্ত সন্তুষ্ট নহয়, ভগৱন্ত যুক্ত নহয়। আৰু যিমানবিলাক ভকতিৰ ব্যতিৰেকে যিমানবিলাক অংগ আছে জগতত, মানে যশ পাইছে, মান পাইছে, মহিমা পাইছে, প্ৰতিষ্ঠা লাভ কৰিছে, মাধৱদেৱ মহাপুৰুষৰ দৃষ্টিত এইবিলাকৰ লগত ভগৱন্ত যুক্ত নহয়। ভগৱন্ত ভক্তিৰ লগতহে যুক্ত।
স্বাধীনতা নাই ভগবন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ এই শব্দকেইটা আপোনালোকে মন কৰিব লাগিব এয়া যুগান্তকাৰী বীৰ পুৰুষ ভকতি ৰাজ্যৰ সিংহ পুৰুষ মাধৱদেৱ পুৰুষৰ ঘোষণা পুৰুষৰ আত্মবোধ পুৰুষ বুলি কওঁতে এইটো মতা মানুহক কোৱা নাই মতা মানুহক পুৰুষ বুলি কোৱা নাই পুৰুষ মানে জীৱ পুৰুষ শব্দটোৰ অৰ্থ হৈছে জীৱ জীৱ মানে হৈছে পুৰুষ মহিলা উভয়ে পুৰুষ মহিলা উভয়কে পুৰুষ বুলি কয় অৰ্থাৎ আমাৰ দেহত যি পৰমাত্মাৰ অংশস্বৰূপ জীৱাত্মা বাস কৰিছে এই জীৱাত্মাটোৰ কোনো লিংগ নাই এই পুৰুষো নহয় মহিলাও নহয় বাকী যিটো আমাৰ হাড় ভৰি আদি দশ ইন্দ্ৰিয়যুক্ত যিটো আমাৰ শৰীৰ এই শৰীৰটোৰে কিবা লিংগ আছে কিন্তু ভিতৰত থকা আত্মাৰ কোনো লিংগ নাই